নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি এইটো ভিডিঅ'ত মই আপোনালোকৰ বহুত কেইটা ডিপাৰ্টমেণ্টৰ নতুনকৈ আপডেট আহিছে আৰু নতুনকৈ নটিচ আহিছে আপোনালোকৰ এডিআৰই গ্ৰেড 3 গ্ৰেড 4 ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে। চ' আপোনালোকৰ বহুতে মোক কমেণ্ট কৰি আছিলে, দাদা এইটো ডিপাৰ্টমেণ্টৰ কেতিয়া আহিব, এইটো ডিপাৰ্টমেণ্টৰ কেতিয়া আহিব, ফৰেষ্ট ডিপাৰ্টমেণ্ট আমুক তামুক সব ডিপাৰ্টমেণ্টৰ আজি মই আপডেট দি আছোঁ। আজি এইটো ভিডিঅ'ত আপোনালোকৰ প্ৰায় 10-11খনমান ডিপাৰ্টমেণ্টৰ নটিচৰ বিষয়ে আপোনালোকে গম পাব। এই ৰাতিপুৱা জাষ্ট আহিছে আছাম ট্ৰিবিউনত। চ' আজি মই আপোনালোকক জনাই দিম। আপোনালোকৰ হয়তো ডিপাৰ্টমেণ্টটো যিটো ডিপাৰ্টমেণ্টৰ কাৰণে আপোনালোকে ভিডিঅ'টো চাইছে সেইটো ডিপাৰ্টমেণ্টৰ হয়তো ভিডিঅ' মাজতে পাই যাব। চ' ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, যাতে স্কিপ কৰিলে নিজৰ যিটো ডিপাৰ্টমেণ্ট আছে সেইটো আপোনালোকে নাপাব। চ' যদি আপোনালোকে আপডেট পাবলৈ বিচাৰি আছে আপোনালোকৰ ডিপাৰ্টমেণ্টটো মোক জনাই দিব, আৰু আপোনালোকৰ ডিপাৰ্টমেণ্টটো জনাই দিলে মই আপোনালোকৰ ডিপাৰ্টমেণ্টটো চাই পেলাই কেতিয়া আপডেট আহিব বা যদি আপডেট আহে মই চবতকৈ আগত ভিডিঅ' বনাই পেলাই আপোনালোকক দেখাই দিম। গতিকে মোৰ আপোনালোকৰ আপডেটখিনি পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব লাগিব, যাতে মই নতুনকৈ যদি আপডেট আহে ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে সকলোতকৈ আগতে গম পাব লাগিব আপডেটখিনিৰ বিষয়ে। চ' বহুতকেইটা ডিপাৰ্টমেণ্টৰ আহিলে, এতিয়া মই আপোনালোকৰ মোবাইল স্ক্ৰীণত লৈ যাম। মোবাইল স্ক্ৰীণত লৈ গৈ পেলাই আপোনালোকৰ যি ডিপাৰ্টমেণ্ট আছে আপোনালোকৰ নটিফিকেশ্যন অহাবিলাক মই এতিয়া আপোনালোকক দেখাই দিমগৈ। চ' ভিডিঅ'টো লাষ্টলৈকে চাব, স্কিপ নকৰিব। যদি স্কিপ কৰে আপোনালোকৰ ডিপাৰ্টমেণ্টৰটো হয়তো নেদেখিব পাৰে। চ' ব'লক স্ক্ৰীণত গ'ল। নমস্কাৰ, এতিয়া আপোনালোকে মোৰ মোবাইল স্ক্ৰীণত দেখিবলৈ পাইছে এইটো নটিচ এখন আহিছে। নটিচটো আপোনালোকৰ কোনটো ডিপাৰ্টমেণ্টৰ হয়? নটিচটো হয় আপোনালোকৰ যিটো এইটো আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ হয়। চ' আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা আহিছে আপোনালোকৰ আছাম ফৰেষ্ট ডিপাৰ্টমেণ্ট, জালুকবাৰী গুৱাহাটী 14। চ' ইয়াত আহিছে আপোনালোকৰ ইয়াৰ যি টাইম হ'ব, আপোনালোকৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ টাইম হ'ব সেইটো হ'ব 10টা বজাৰ পৰা 3টা বজালৈকে হ'ব। চ' ইয়াৰ যিখিনি ডকুমেণ্ট তলত লাগে ডকুমেণ্টখিনি তলত দি থোৱা আছে, কি কি ডকুমেণ্ট আপোনালোকৰ নিব লাগিব লগতে। চ' প্ৰায়খিনি একেই, চব ডিপাৰ্টমেণ্টৰে ডকুমেণ্টখিনি একে লাগিব, হ'লেও এবাৰ পঢ়ি দিছোঁ আপোনালোকে চাব পাৰিব। ইয়াত কৈছে কপি অফ দি অনলাইন এপ্লিকেশ্যন ছাবমিটেড বাই দি কেণ্ডিডেট। এডমিট কাৰ্ড লাগিব, আপোনালোকৰ যি পৰীক্ষা দিবলৈ গৈছিলে সেইটো এডমিট কাৰ্ড লাগিব। আপোনালোকৰ SSLC বা ক্লাছ 10 এডমিট কাৰ্ড লাগিব। পাছ চাৰ্টিফিকেট ছাপৰ্টিং ডেট অফ বাৰ্থটো লাগিব। আপোনালোকৰ যিটো এডমিট কাৰ্ড থাকে, নহ'লে তাত সেইটো মেট্ৰিক পৰীক্ষা দিওঁতে যিটো এডমিট কাৰ্ড থাকে সেই এডমিট কাৰ্ডত মানে কি হয়, আপোনালোকৰ যি ডেট অফ বাৰ্থ থাকে ডেট অফ বাৰ্থটো তাত থাকে, সেইকাৰণে মানে ডেট অফ বাৰ্থটো ছাপৰ্ট কৰিবৰ কাৰণে এডমিট কাৰ্ডটো লাগিব মেট্ৰিক পৰীক্ষা। তাৰপৰা এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট এজ পাৰ দি ৰিকুৱাৰমেণ্ট ফৰ দি পোষ্ট। আপোনালোকৰ যিটো পোষ্টৰ কাৰণে পাছ কৰিছে সেই পোষ্টৰ কাৰণে যিখিনি ডকুমেণ্ট লাগে, এডুকেশ্যন ডকুমেণ্ট, যেনিবা হাই ছেকেণ্ডেৰীৰ কাৰণে পাছ কৰিছে, কোনোবা যেনিবা গ্ৰেড 4 কাৰণে পাছ কৰিছে, 10 পাছৰ কাৰণে কৰিছে, কোনোবা যেনিবা 8 পাছৰ কাৰণে কৰিছে। চ' সিহঁতৰ চাৰ্টিফিকেটখিনি লাগিব। তো তাৰপৰা কাষ্ট চাৰ্টিফিকেট যদি আছে কাষ্ট চাৰ্টিফিকেট লাগিব, জেনেৰেলখিনি নালাগে, বাকী ST SCখিনি লাগিব। এক্স ছাৰ্ভিচমেনৰ চাৰ্টিফিকেট লাগিব, EWSৰ চাৰ্টিফিকেট লাগিব। কম্পিউটাৰ যি প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট আছে যদি আছে গ্ৰেড 3 কাৰণে তেতিয়াহ'লে কম্পিউটাৰ চাৰ্টিফিকেট লাগিব, বাকী গ্ৰেড 4খিনিতো নালাগে। এমপ্লয়মেণ্ট এক্সচেঞ্জাৰ নাম্বাৰটো লৈ যাব, সেইটো ৰেজিষ্ট্ৰেশ্যনটো লৈ যাব। তাৰপৰা আধাৰ কাৰ্ড লৈ যাব, তাৰপৰা পান কাৰ্ড লৈ যাব, ভোটাৰ কাৰ্ড যদি আছে ভোটাৰ কাৰ্ড লৈ যাব। এইখিনি আধাৰ কাৰ্ড হ'লেও হ'ব, মানে বাকীখিনি নালাগে, এইবোৰ এনেই দিছে। তাৰপৰা ডিচেবিলিটি চাৰ্টিফিকেট যদি আছে, কোনোবা PWD যদি কেণ্ডিডেট হয় তেতিয়াহ'লে PWD চাৰ্টিফিকেট লাগিব, আৰু 2 ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোকপি। আৰু ফটোকপি মনত ৰাখিব সদায় ৰিচেণ্ট দিব। আপোনালোকে বোলে আগতে মাৰি থোৱা আছে কাৰণে বোলে দি দিছে, তেতিয়া মানে অসুবিধা হয় অকণমান, ৰিচেণ্টটো দিলে বেছি ভাল হয়। চ' এইটো ডিপাৰ্টমেণ্ট আছিলে আপোনালোকৰ আছাম ফৰেষ্ট স্কুল জালুকবাৰী আছিলে। চ' নেক্সট ডিপাৰ্টমেণ্ট এটা দেখাইছোঁ মই আপোনালোকক, সেইটো চাব পাৰিব আপোনালোকে। নেক্সট ডিপাৰ্টমেণ্টটো হ'ল আপোনালোকৰ অফিচ অফ দি ডাইৰেক্টৰ অফ হিষ্টৰিয়েল এণ্টিকুৱাৰিন ষ্টাডিজ, এইটো আছে। চ' ইয়াত আপোনালোকে দেখিব পাৰিব, এইটো টাইম ডেটটো দিয়া আছে। ডিপাৰ্টমেণ্টটো হৈছে আগৰ পৰা গাই দিছোঁ ডিপাৰ্টমেণ্টটো, অফিচ অফ দি ডাইৰেক্টৰেট অফ হিষ্টৰিকেল এণ্ড এণ্টিকুৱাৰিন এইটো ষ্টাডিজ, পাণবজাৰ গুৱাহাটী 1। চ' ইয়াত আপোনালোকৰ যিটো ডেট আছে ডেটটো হ'ব আপোনালোকৰ 10 তাৰিখে হ'ব, আৰু 10 নৱেম্বৰ হ'ব, আৰু 2025। টাইমটো হ'ব আপোনালোকৰ 11টা বজাৰ পৰা 3:30 বজালৈকে হ'ব। অফিচ অফ দি ডাইৰেক্টৰেট অফ হিষ্টৰিকেল এণ্ড এণ্টিকুৱাৰিন ষ্টাডিজ, পাণবজাৰ গুৱাহাটী 1। চ' এইটো আপোনালোকৰ অফিচটো হ'ব। চ' ইয়াত ডকুমেণ্টখিনি আপোনালোকক কি কি লাগিব, প্ৰায় অলম'ষ্ট একেটাই গোটেইখিনি ডিপাৰ্টমেণ্টটোৱে। চ' ইয়াত আপোনালোকৰ ডকুমেণ্টখিনি এইটো, মই ডকুমেণ্টখিনি অকণমান দেখাই দিছোঁ, আপোনালোকে ডকুমেণ্টখিনি চাই ল'ব পাৰিব কি কি লাগিব। ইয়াত লাগিব আপোনালোকৰ মাৰ্কশ্বিট এণ্ড পাছৱৰ্ড চাৰ্টিফিকেট অফ SSLC লাগিব, HS ডিগ্ৰী লাগিব, SSLC এডমিট কাৰ্ড লাগিব, চাৰ্টিফিকেট ইন দি ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, কপি অফ দি অনলাইন এপ্লিকেশ্যন লাগিব, এডমিট কাৰ্ড অফ দি ৰিটেন এক্সামিনেশ্যন এণ্ড স্কিল টেষ্টৰ লাগিব, আধাৰ কাৰ্ড লাগিব যদি আধাৰ কাৰ্ড আছে, বাকী পান কাৰ্ড ভোটাৰ কাৰ্ড যিকোনো এটা নিলেই হ'ব। তাৰপৰা EWS যদি চাৰ্টিফিকেট আছে EWS লৈ যাব পাৰিব। তাৰপৰা পাছপৰ্ট চাইজ ফটো লৈ যাব। তাৰপৰা এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট লৈ যাব, ডিক্লেৰেশ্যন ফৰ্ম লৈ যাব, ৰুল এইটো যিটো দিয়া আছে সেইটো লৈ যাব। তাৰপৰা NOC চাৰ্টিফিকেট এখন ল'ব লাগিব, ফ্ৰম দি হেড অফ দি ডিপাৰ্টমেণ্ট ইফ এপ্লিকেবল।
মানে যদি আছে তেতিয়াহে লৈ যাব NOC চাৰ্টিফিকেটখন যদি কোনোবা এটা NOC চাৰ্টিফিকেটটো কেতিয়া লাগে যেতিয়া নেকি আপোনালোকে বেলেগ এটা ডিপাৰ্টমেণ্টত চাকৰি কৰি আছে তাৰপৰা আকৌ নতুনকৈ যেনিবা এইটো চাকৰিত জইন হ'বলৈ বিচাৰিছে তেতিয়া আপোনালোকে সেই আগৰ ডিপাৰ্টমেণ্টৰ পৰা মানে NOC এখন লাগিব যে নতুনকৈ যিটো ডিপাৰ্টমেণ্টত চাকৰি কৰিবলৈ গৈছে তাৰ চাকৰি কৰাত কোনো ধৰণৰ আমাৰ আপত্তি নাই চ' সেনেকৈ বুলি কৈ NOC এখন ওলাই দিলেই হ'ল মানে যিটো ডিপাৰ্টমেণ্টত চাকৰি কৰি আছে আৰু বাকীবিলাকক NOC নালাগে মানে চ' যিবিলাকে অলৰেডি চাকৰি কৰি আছে সিহঁতকে লাগিব চ' এইটো আছিলে আপোনালোকৰ কি আছিলে ডিপাৰ্টমেণ্টটো আছিলে আপোনালোকৰ ডিপাৰ্টমেণ্ট আছিলে আপোনালোকৰ এইটো কি ডাইৰেক্টৰ অফ হিষ্টৰিকেল এণ্ড এণ্টিকুৱাৰিন ষ্টাডিজ আছাম গুৱাহাটী চ' আজিলৈ মই এইখিনি দেখাই দিছোঁ নেক্সট ভিডিঅ' এটা আপলোড কৰিম নেক্সট ভিডিঅ'টো আকৌ দেখাম মানে এইটো বেছি দীঘলৈ গৈছে ভিডিঅ'টো চ' নেক্সট ভিডিঅ'টোৰ কাৰণে আপোনালোকে ৱেইট কৰিব এতিয়া মই দুটা ইয়াত দেখাই দিলোঁ আৰু আছে মোৰ ওচৰতো আৰু বহুত আহি আছে চ' সেইখিনিও মই দেখাই আছোঁ আপডেটটো দি আছোঁ আপোনালোকে এইটো আপডেটটো পাবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে তেতিয়াহে আপোনালোকে মোৰ ভিডিঅ'টো নতুনকৈ আপলোড দিলে পাব মই এতিয়া আকৌ এটা বনামেই এইটো অলপ দীঘলৈ গুচি গ'ল সেইকাৰণে আৰু বাকী আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টো লাইক এটা কৰি থাকিব যাতে মই ভিডিঅ'টো বনাওঁতে মানে অলপ ভাল লাগে চ' থেংক ইউ ধন্যবাদ